নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো ভিডিঅ'ত আমি আলোচনা কৰিম DWR LP UPৰ ফালৰ পৰা যিটো এডভাৰটাইজমেণ্ট ওলাইছে নতুনকৈ 4500 পোষ্টৰ। চ' সেইটোত UPৰ কেনেকুৱা কাট অফ যাব পাৰে আৰু কি কি কাৰণত কাট অফ কমা সম্ভাৱনা আছে, আমি সেইখিনি কাৰণখিনি আলোচনা কৰিম এইটো ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব স্কিপ নকৰাকৈ, আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' কিছুমান কাৰণ জড়িত হৈ আছে যাৰ কাৰণে এইবাৰ মানে নতুন এডভাৰটাইজমেণ্টটোত কাট অফ কমাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ আগৰ যিটো এডভাৰটাইজমেণ্ট আছিল সেইটোতো আপোনালোকৰ কাট অফ বেছি নাযায়, কাৰণ সেইটো সময়ত বেছি নাম্বাৰ পোৱা ধৰা বা পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা বহুতেই কম আছিল। LP UPৰ যিটো 5550টা পদৰ এডভাৰটাইজমেণ্ট ওলাই গৈছে অলৰেডি, সেইটোতো কাট অফ কম যাব, কিন্তু এইটোতো কম যাব। এইটোত কি কি কাৰণত কমিব আমি আলোচনা কৰিম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' মুখ্য কাৰণকেইটা হ'ব এনেকুৱা, কাট অফ কমিব পৰা যিকেইটা কাৰণ সেইকেইটা মোৰ বোধেৰে। চ' টেটকাম ৰিক্ৰুইটমেণ্ট হৈ গ'ল, আপোনালোকে গম পাইছে অলৰেডি GT-PGT টিচাৰৰ কাৰণে। চ' এই GT-PGT টিচাৰৰ যিটো এক্সাম হৈ গ'ল সেইটোৰ ৰিজাল্ট আপোনালোকে CM ছাৰে কোৱা শুনিছে ৰিচেণ্টলি এটা ভিডিঅ'ত, যে ফেব্ৰুৱাৰী মাহৰ আশে পাশে দিয়া মানে সম্ভাৱনা যথেষ্ট আছে, ফেব্ৰুৱাৰী লাষ্টলৈকে। আৰু এনচাৰ শ্বীটটো দিবই, 7 দিনমানৰ ভিতৰত এনচাৰ কি দিম বুলি কৈছে আপোনালোকক GT-PGT যোনে এক্সাম দিছে। আৰু তাৰ লগতে ৰিজাল্টটো বহুত বেছি দেৰি নহয়, ফেব্ৰুৱাৰীৰ লাষ্টত নহ'লে মাৰ্চৰ ফাৰ্ষ্টত এনেকুৱা মানে এটা সময়ত ৰিজাল্ট অহা সম্ভাৱনা আছে। চ' এইটো এডভাৰটাইজমেণ্ট যিটো 4500 পোষ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে, সেইটো যিহেতু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰাহে এপ্লাই ষ্টাৰ্ট হ'ব। চ' তেতিয়ালৈকে মানে কমপ্লিট হোৱালৈকে, যেতিয়ালৈকে ধৰক মাৰ্চৰ 31 তাৰিখে চাগে মানে এপ্লাই কৰা লাষ্ট ডেট আছে, তেতিয়ালৈ এইটোৰ মানে ৰিজাল্ট অহা যথেষ্ট সম্ভাৱনা আছে। চ' যদি আহি যায় তেতিয়াহ'লে সেইখিনি ল'ৰা ছোৱালীয়ে মানে সেইটোতে গুচি যাব, কাৰণ তাত চেলাৰিও বেছি বা পষ্টটো ভাল। চ' সেইখিনি ল'ৰা ছোৱালী কমি যাব। GT-PGT যিখিনি পাছ কৰিছে সেইখিনি ইয়াতো এপ্লাই কৰিব, আপোনালোকে জানেই UP পষ্টত। চ' সেই GT-PGT পষ্টত পাছ কৰাখিনি ইয়াতে কমি যাব। আৰু যিহেতু বহুখিনি পষ্ট আছে GT-PGTত, আপোনালোকে চাগে দেখিছেই এডভাৰটাইজমেণ্টটোত। চ' ইমানখিনি পষ্টত ভাল ভাল যিখিনি মেৰিট থকা ল'ৰা ছোৱালী সেইখিনি মেক্সিমাম মানে GT-PGT পষ্টতে গুচি যাব এইবাৰ। চ' UPত কাট অফ কমা যথেষ্ট সম্ভাৱনা আছে, কাৰণ যিখিনি ল'ৰা ছোৱালী GT-PGT পষ্টত চাকৰি পাব সেইখিনি মেৰিট থকা ল'ৰা ছোৱালী, টেলেণ্টেড হ'ব। চ' সেইখিনি UPতো চিটেট পাছ কৰা হ'বই, মেক্সিমামে হ'ব 99%। চ' তেনেকৈ যথেষ্ট সম্ভাৱনা আছে, সেইটো হৈছে প্ৰথম কাৰণ। ছেকেণ্ড হ'ল কি, অল্ড যিটো এডভাৰটাইজমেণ্ট, আমাৰ পুৰণি যিটো এডভাৰটাইজমেণ্ট অলৰেডি হৈ গৈছে 5550টা পদৰ, সেইটোৰ যিহেতু এতিয়ালৈকে এপইণ্টমেণ্ট দিয়া নাই বা মেৰিট লিষ্ট দিয়া নাই, কেণ্ডিডেটখিনিয়ে সেইখিনি কেণ্ডিডেটেও এইবাৰ এইটোতো এপ্লাই কৰিব, 4500 পষ্টতো এপ্লাই কৰিব সিহঁতে। কিন্তু এইটোৰ আপোনালোকে চাগে গম পাইছে যে ফেব্ৰুৱাৰী 15 তাৰিখৰ আগত মেৰিট লিষ্ট দিয়াৰ যথেষ্ট সম্ভাৱনা আছে। মই ভিডিঅ' এটা বনাম পিছত এক্সট্ৰাকৈ এইটো টপিকৰ ওপৰত। চ' ইয়াতো কৈ থওঁ অলপ, যে ফেব্ৰুৱাৰী 15 তাৰিখৰ আগত যথেষ্ট সম্ভাৱনা আছে মেৰিট লিষ্ট মৰা। চ' সেইখিনি যদি মেৰিট লিষ্টটো মাৰি দিয়ে তেতিয়াহ'লে সেইখিনি কেণ্ডিডেটে এইটোৰ দ্বাৰা এপ্লাই বেছিভাগে মানে নকৰে, যোনে যাৰ নাম আহিছে সেইসকলে মানে এপ্লাই নকৰে এইটোত। কাৰণ আমাৰ EM ছাৰে কৈছে আপোনালোকক, ভিডিঅ' আগতে দেখিছে আপোনালোকে, যে এইটোত যোনে নাপায় আগৰটোত, নতুনটোত তেওঁলোকে পাই যাব। চ' আগৰ যোনে চাকৰি মানে এডভাৰটাইজমেণ্টত সেইটোত পাই যায়, সিহঁতক এইটোত মানে বোধহয় সুবিধাটো নিদিব। যি নহওক তাৰ বিষয়ে আমি পিছত ভালকৈ আলোচনা কৰিম, কোনে কোনে এপ্লাই কৰিব পাৰিব নোৱাৰে, তাৰ কাৰণে ভিডিঅ' পিছত দি দিম মই। চ' সেইটো হ'ল 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণটো হ'ল, আপোনালোকে কিছু মাহ আগতে গম পাইছিল চাগে যে ৰেগুলাৰাইজেশ্যন কৰা হৈছে কণ্ট্ৰেকচুৱেল টিচাৰৰ। বহুখিনি কণ্ট্ৰেকচুৱেল টিচাৰ ৰেগুলাৰ চাকৰি সিহঁতক দিয়া হৈছে। চ' সেইখিনি এই টিচাৰেও কিন্তু ইয়াতে এপ্লাই কৰা আছে, মানে যিটো আগৰ এডভাৰটাইজমেণ্ট হৈ গ'ল 5550টা পদৰ। এই টিচাৰসকলে এটা কথাটো হ'ল 5550টা পদতো সিহঁতে এপ্লাই কৰি থৈছিল, যিহেতু সিহঁতে কণ্ট্ৰেকচুৱেল পষ্টত আছিল।
এতিয়া সিহঁতক যিহেতু ৰেগুলাৰাইজেশ্যন কৰা হ'ল, চ' সেইখিনি কেণ্ডিডেটক কেনেকৈ বাছি উলিয়াব, সেইটো এটা কাৰণ ভাবিব লগা কথা। কাৰণ সিহঁতে 5,550টা পদৰ তাতে এপ্লাই কৰা আছে। সেইটোত অলপ অভাৰলেপিং হোৱা চান্স আছে যদি সিহঁতক মানে এক্সট্ৰাকৈ ভেৰিফিকেশ্যন কৰি মানে বাছি নুলিয়াই সেইখিনি টিচাৰক। বাৰু তাৰ কাৰণে মই এটা ভিডিঅ' আনিম, কণ্ট্ৰেকচুৱেল টিচাৰখিনি যে চাকৰিটো হৈ গ'ল, ৰেগুলাৰ হৈ গ'ল, চ' সেইখিনি মানে পঠোৱা আছে যে কি হ'ব সেইখিনি, তাৰ ওপৰত বেলেগকৈ ভিডিঅ' এটা আনিম। কিন্তু কথাটো হ'ল এইটো যে 5,550টা পদতহে সিহঁতে এপ্লাই কৰিছিল। এতিয়াতো সিহঁতৰ চাকৰি ৰেগুলাৰ হৈ গ'ল, চ' এইটোত সিহঁতে এপ্লাই কৰিবলৈ নাহে 4,500 পষ্টত। চ' সেইটো এটা কাৰণ যে মানে বহুখিনি কেণ্ডিডেট এনেকৈ মানে কমি যাব। ভাল মেৰিট থকাখিনি অলৰেডি গুচিয়ে যাব। মই ক'লোৱে GT গুচি যাব, লগতে আগৰ এডভাৰটাইজমেণ্টত ভালখিনি তেওঁলোকেও তাতে পাই যাব। চ' নতুন যি চিটেটত এইবাৰ পাছ কৰা ল'ৰা ছোৱালী আছে, দুটা চিটেট চাগে আছে, দুটা বেটছ আছে, দুটা চিটেটৰ বেটছ। সেই যি দুটা চিটেটৰ বেটছ আছে সেইখিনি ল'ৰা ছোৱালীৰ মাজতে এইবাৰ মানে UPত কম্পিটিশ্যন হ'ব, আৰু সেইখিনিৰো টেটকাম ৰিক্ৰুইটমেণ্টত বহুতে GT পাই যাব। চ' কাট অফ কমাৰ সম্ভাৱনা যথেষ্ট আছে এইবাৰ UPত। কিমান কাট অফ যাব পাৰে সেইটো মই আজি ইয়াতে নকওঁ, মই ভিডিঅ' পিছত আনিম। আৰু পষ্টৰ সংখ্যাও ক'ত কিমান আছে ডিষ্ট্ৰিক্ট ৱাইজ সেইটো আমি চাই লওঁ লিষ্টখন। বাকী আজি এইখিনিয়ে আছিল, এইটোৰ ওপৰতে ভিডিঅ'টো বনালোঁ। আপোনালোকে জনাব আপোনালোকৰ UPত কিমান মাৰ্ক আছে চিটেটত। বাকী আজিলৈ ইমানখিনি আছিল, থেংক ইউ।